প্রবে হয় সভার মাঝে ধর্মী স্থান দান হরবা কহু দর দেহা রূপ শিক্ষা লয়া গুরু গৃহে পখিলান গরে রাম হরি রাম হরি বুলানি রে হরি হে রাম হরি রাম হরি বুলানি পিতৃর জরা প্রতিদিন ধরে নীরব নিতাল আমার কারেং নহবলিখি জরামুক্ত পিতৃদেৱ মোৰ কি তৰে কি কেৱাৰে সুস্থ কৰি তুলো মোৰ পিতৃ দেৱতাকে বাসা পুরু আই বাসা আই সন্তানৰ ভক্তিপূৰ্ণ সেৱা কৰিবা গ্ৰহণ দীৰ্ঘায়ু হোৱা বাসা কোৱাচোন গুৰুৰ গৃহত লভিলানে সকলো শিক্ষা হয় আই ভক্তিভাৱে গুৰু গৃহত সকলো শিক্ষা মই কৰিলো গ্ৰহণ তুমিতো জানাই বাসা মাতামহ শুক্ৰাচাৰ্যৰ অভিশপ্ত হৈ পিতৃদেৱী তোমাৰ জৰা ব্যাধি ললে কোৱালি জগতৰ পূজ্য ঋষিমুনি সকলে সমাজৰ আৰু জগতৰ মংগলৰ কাৰণে নানা কষ্ট স্বীকাৰ কৰি তপ জপ ব্ৰতে উপবাসে থাকি তপস্যা আৰু তপস্যা সিদ্ধি হলেই অলৌকিক শক্তিৰো অধিকাৰী হয় কিন্তু সেই শক্তিৰে জগতৰ মংগল সাধনৰ লগতে অপপ্ৰয়োগেৰে অশান্তিৰ সৃষ্টি কৰে বাসা আই তোমাৰ কথা অমূলক নহয় যদিও সকলো ঋষিমুনিৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয় ঋষিসকলে মন্ত্ৰ স্ৰষ্টা জানো আই ঋষিসকলক আকৌ 7টা ভাগত বিভক্ত কৰা হৈছে যেনে দত্ত ঋষি কাণ্ড ঋষি মহ ঋষি পৰম ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি আৰু দেৱ ঋষি আই বিভক্ত অনুসাৰে কৰ্মফল তথা চিন্তা চৰ্চাও পৃথক হয় কিন্তু কিছু কৰ্ম কুধৰ বশৱৰ্তী হৈ কৰাতকৈ বিবেকৰ দ্বাৰা পৰিচালিত হৈ সমাধা কৰিব পাৰি আই সত্য কথা বাসা কিন্তু কি কৰিবা এই সকলোবোৰ
পিঠিৰ পিঠত বাৰু বাছা মই যাওঁ তোমাৰ পিতৃৰ কাষত তুমিও খন্তেক বিশ্ৰাম কৰাই লোৱা তাৰ পাছত যাবা পিতৃৰ কাষে বলাই বিশ্ৰামৰ পিছে যাম মই পিতৃৰ কাষে